সৰ্বপ্ৰথমে আপোনালোক পদৌতিলৈ বৃহত্তৰ গৌৰীসাগৰ আৰু দিখৌমুখ শাখাৰ অসমৰ জনপ্ৰিয় সামাজিক আৰু অনুষ্ঠান অসম বিজ্ঞান সমিতি গৌৰীসাগৰ দিখৌমুখ শাখাৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস জন্মদিন। এই ঐতিহ্যমণ্ডিত খনাকুকুৰা পুখুৰীপাৰত অৱস্থিত খনাকুকুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক জিৰণি কোঠাত 2024 চনৰ 11 এপ্ৰিলত জন্ম হৈছিল অসম বিজ্ঞান সমিতি গৌৰীসাগৰ দিখৌমুখ শাখা। বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আজি আমি এবছৰ সম্পূৰ্ণ কৰিলোঁ। আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে হেডছাৰে গোটেইখিনি কথা আপোনালোকক অৱগত কৰিছে। আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ শাখাৰ পতাকা উত্তোলন কৰিবলৈ ওলাইছোঁ। এই পতাকা উত্তোলন কৰিবৰ বাবে মাননীয় সভাপতি শ্ৰীযুত প্ৰশান্ত কুমাৰ নেওগ অনুৰোধ কৰিলোঁ আৰু লগতে সহায় কৰিবৰ বাবে আমাৰ দুলুমণি বৰা ছাৰক আমি অনুৰোধ কৰিলোঁ। এই বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন কুমাৰ নেওগ ডাঙৰীয়া, শিক্ষক কৰ্মচাৰীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসম বিজ্ঞান সমিতিৰ সম্পাদক নৱজ্যোতি বৰা, এগৰাকী সক্ৰিয় কৰ্মী শিক্ষকীয়া তৃপ্তি বৰা প্ৰমুখ্যে অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ দিখৌমুখ শাখাৰ সমূহ কৰ্মকৰ্তা আৰু সদস্যবৃন্দ সকলোকে মই শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আগন্তুক ৰঙালী বিহুৰ কাৰণেও শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে মনবোৰ উজ্জীৱিত হয়। আজিৰ দিনটোৰ তাৎপৰ্য ইতিমধ্যে তোমালোকক ছাত্ৰ ছাত্ৰীসকলক আৰু আমাক থুলমূলকৈ ইতিমধ্যে কোৱা হ'লেই সম্পাদক ডাঙৰীয়া আৰু আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে। আজিৰ এই দিনটোতেই আমাৰ গৌৰীসাগৰৰ পৰা সমগ্ৰ দিখৌমুখ অঞ্চললৈকে এক বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ মানসেৰে কেইজনমান ব্যক্তিয়ে কেইজনমান শিক্ষাৰ লগত জড়িত উদীয়মান লোকে এক বিশেষ উদ্যোগ লৈছিল। বিশেষকৈ ডক্টৰ নৱজ্যোতি বৰা, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক, তৃপ্তি বৰা বাইদেউ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে চিনাকি, আৰু এজন উদীয়মান যুৱক সমাজ সচেতন ব্যক্তি শিক্ষক নৱজ্যোতি বৰা। তেখেতসকলে কৰা চিন্তা চৰ্চাৰে এই অনুষ্ঠানটিৰ জন্ম ৰূপমুখনি হ'ল। আৰু মোক আমাৰ এই গৌৰীসাগৰ দিখৌমুখ শাখাৰ এতিয়া সম্পাদক নৱজ্যোতি বৰা, মই তেখেতক জানি যদিও ভালকৈ প্ৰথমে চিনাকি হোৱা নাছিলোঁ আগত, কিন্তু তেওঁ মোৰ ওচৰলৈ গৈ মোক সানুনয়ে ক'লে যে আপুনি যিহেতু এজন বিজ্ঞানৰে লোক আৰু সমাজৰ লগত জড়িত ব্যক্তি, সেই হিচাপে আপুনি এই অনুষ্ঠানটোৰ সভাপতিৰ দায়িত্ব ল'ব লাগে। আৰু সেইমতে তেখেতসকলৰ লগতে আনসকলৰো অনুৰোধ উপেক্ষা কৰিব নোৱাৰি মই অনুষ্ঠানটোৰ সভাপতিৰ দায়িত্ব ল'বলৈ আগবাঢ়িলোঁ। আৰু সেইমতে আমাৰ এই ঐতিহ্যমণ্ডিত খনাকুকুৰা পুখুৰীপাৰত অৱস্থিত খনাকুকুৰা উচ্চ মাধ্যমিক বিদ্যালয়তে, অৰ্থাৎ তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ এই বিদ্যালয়খনতেই আমাৰ এই অনুষ্ঠানটিৰ জন্ম হ'ল। আৰু আমাৰ সকলোৰে কাৰণে এই এটা গৌৰৱৰ দিন হিচাপে সেই দিনটো চিহ্নিত হৈ ৰ'ল। তাতে আমাৰ সকলোৰে সৌভাগ্য বুলি ভাবোঁ, বিশেষকৈ এই অঞ্চলৰ আৰু এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ, যে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় মোৰ ভাতৃপতি বীৰেন কুমাৰ নেওগে বিশেষ উদ্যোগ লৈ গৌৰীসাগৰ দিখৌমুখ শাখাৰ এই যি অনুষ্ঠান শাখা অসম বিজ্ঞান সমিতিৰ
যি শাখা সেই শাখাটি কাৰ্যালয়টি স্থাপন কৰিবলৈ তেখেতে আমাক সুবিধা দিলে। আমি আজি অসম বিজ্ঞান সমিতিৰ এই প্ৰতিষ্ঠা দিৱসত দিনটোত মই মোৰ ফালৰ পৰাই হওক বা আমাৰ সকলোৱে হৈ তেওঁৰ প্ৰতি আমাৰ অন্তৰ কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু লগতে এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কৰ্মচাৰীবৃন্দই আমাৰ অসম বিজ্ঞান সমিতিৰ যিকোনো অনুষ্ঠানত ইতিমধ্যে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈছে, সেই সকলোতে তেখেতসকলে যিদৰে সহায় সহযোগিতা আগবঢ়াইছে মই তাত আমি আপ্লুত হৈছোঁ, আমি কৃতজ্ঞ হৈছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ জীৱনৰ দিনবোৰ সুখৰ হওক আৰু সদায় আমি তেওঁলোকৰ পৰা সহযোগিতা পাই থাকিম বুলি আশা কৰিছোঁ। এতিয়া কথা হ'ল যে অসম বিজ্ঞান সমিতি স্থাপন কৰাৰ মূল উদ্দেশ্যটো ছাত্ৰ ছাত্ৰীসকলে জানায় যে আমাৰ মানসিকতা হ'ব লাগে বিজ্ঞান মানসিকতা, কাৰণ আজিৰ যুগ বিজ্ঞানৰ যুগ। বিজ্ঞান অবিহনে আমি থাকিব নোৱাৰোঁ, সেইবুলি কলাকো আমি এৰি থাকিব নোৱাৰোঁ। গতিকে কলা আৰু বিজ্ঞানৰ সমন্বয়তেই সমাজখন গঢ়ি উঠিব বা আগবাঢ়ি যাব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যে তোমালোকেও এই বিজ্ঞান সমিতিৰ লগত জড়িত হ'বা আৰু ভৱিষ্যতে নিজৰ জীৱনক বিজ্ঞানৰ মাজেৰে আগুৱাই নিবলৈ সক্ষম হ'বা। ইতিমধ্যে আমাৰ সম্পাদক নৱজ্যোতি ছাৰে ক'বই তোমালোকক ইতিমধ্যে আমাৰ হৈ যোৱা বিভিন্ন অনুষ্ঠানৰ বিষয়ে। মই সেইখিনি নকওঁ। মই আজি এই দিনটোত অসম বিজ্ঞান সমিতিৰ গৈৰগৰ দিশসমূহ শাখাৰ হৈ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে যিসকল কৰ্মকৰ্তাই এই অনুষ্ঠানটিত নেতৃত্ব বহন কৰিব তেখেতসকলেও এই অনুষ্ঠানটিক আগবঢ়াই নিব আৰু আমাৰ অঞ্চলটোত গৈৰগৰ দিশসমূহকে ধৰি বৃহত্তৰ অঞ্চলটোত এক বিজ্ঞান মানসিকতা গঢ়াত বিশেষ ভূমিকা ল'ব। মই সেইখিনি কৈছোঁ। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলো ঘোষণা হ'ব বুলি গম পাইছোঁ। গতিকে যিসকলৰ ছাত্ৰ ছাত্ৰী যিসকলে ইয়াত কৃতিত্ব লাভ কৰিব সেই সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।